হে গাইস, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। মানে আজি মই নতুন গেটআপ মানে সুইগি ড্রেসত, কারণ মই সুইগি মারি মাজি মানে ভাল অফার দিয়েছে গাইস। এইটা চাকচোন, পার অর্ডার 84 টাকার পে 100 টাকা লাগি দিয়েছে। আর মই কিমান ইনকাম করলো 12টা বাজার পে 8টা অর্ডারত 870। এতকে আৰু কিবা লাগে। মই ভাবছো কি এটা ভিডিঅ' বনাই দিওঁ, মানে ইনকাম কৰি থাকিলেতো নহ'ব, অলপ দেখাই দিওঁ দেচোন মানুহ, তেতিয়া অলপ মানুহটো সহজ হয়। দেখ এই কি বুলি কয় এইটো, বৰ্তমান ডিউটিতে আছো। আৰু এটা বস্তু চাব নেকি, চুইগি মাৰিছো কিন্তু জমেটৰ বেগ লৈ। মানে গাই চুইগিৰ বেগটো অলপমান দুৰ্বল, বেগে জমেটৰ বেগটোতকে, সেইকাৰণে অলপমান বান্ধত লাগে দেচোন। আৰু একবাৰ সেইটো হ'ল কাৰণ চুইগিত অফাৰ নহ'লে মানে চুইগি মই বেছিকৈ নামাৰো। চুইগিত যদি ভাল অফাৰ দি দিয়ে দেন মাৰো। গতিকে আজিৰ বেপাৰ ঠিকে ঠাকে চলি আছে। ৰাতিলৈকে টাৰ্গেট কৰিছো বোলে 3000 মান টকা যদি ইনকাম কৰিব পাৰো লাভ এটা হ'ব। চাওঁ, চেষ্টা কৰি বল দিম যিমান পাৰো গাইছ। ৰাতি পোহৰ কৰি দিম, কিন্তু পইচা কামাম, পইচা লগাও আছে অলপ। গতিকে এফালে আকৌ বঢ়িয়া সুযোগ এটা পাইছোঁ। দবাকে কাম करने का अभी पैसा छपने का দিয়ক। আগৰ ভিডিঅ' কেইটাত মই আপোনালোকক অৰ্ডাৰ মানে ডেলিভাৰ কৰাও দেখাইছো, অৰ্ডাৰ লৈও দেখাই আছো। অলপমান চুইগি এপটো টান হয় গাইছ জমেটতকে, মানে বেছি চলাই থকা নাযায় না, সেইকাৰণে অভ্যাস নাই। নাথাকে কাৰণে অলপমান প্ৰব্লেম হয়, হ'লেও কথা নাই দিয়ক, কৰনাটো পৰেগা না। দিয়া মই মানে এই চুইগিত ব্লগ হৈ আছো। এইটো ডিপজিট কৰিব লাগি কেছ পইচা আছে, একাউণ্টত নাই। যোৱাকালি মানে এটা সৰুকে ভুল কৰিছো, আপোনালোকক কোৱা নাই। মানে আমাৰ বৰডেকা এই বিশ্বজিৎ ডাঙৰীয়ে মানে আইফোন কিনিলা, আইফোন কিনি উঠি আকৌ ভিভ' এটাও কিনিলে। এই ভিভ'টো কিনোতে মানে তেখেতে পে'মেণ্ট নকৰাকৈ মোবাইলটো ৰিচেট মাৰি দিছে, পুৰণা মোবাইলটো মানে এক্সচেঞ্জ কৰিছে, পুৰণা মোবাইলটো ৰিচেট মাৰি দিছে। দিল্লী নতুন মোবাইলত গুগল পে' খুলিছে, 5,000 টকা লিমিট দিয়ে 24 ঘণ্টাৰ ভিতৰত নতুনকৈ। এতিয়া 5,000 টকা সি পে'মেণ্ট কৰিলে, বাকীখিনি মানে আমি পে'মেণ্ট কৰিব লগা আছিল। লগে তাক ক'লা সি, আৰু বাকীখিনি মই দিছোঁ। সেনেকৈ মিলি পেলাই পে'মেণ্ট কৰিলোঁ। এতিয়া আমাৰ দুয়োৰে একাউণ্টকেইটা খালী হৈছে গাইছ। এতিয়া তেওঁৰো 24 ঘণ্টা কমপ্লিট হোৱা নাই, পইচা মাৰি দিব পৰা নাই। তেওঁৰ একাউণ্টত পইচা আছে কিন্তু মাৰি দিব পৰা নাই, সেইকাৰণে মানে ফাঁচি আছোঁ। এতিয়া কোনোবা এটাক ফোন কৰোঁ, লগৰ চলি ফোন কৰি পেলাই ডিপজিটটো মাৰি লওঁ, অনলাইন হওঁ কৰি। বাকী ঠিকে চলি আছে, তাক দেখাই আছোঁ আগৰখিনি। ভিডিঅ'টো শেষলৈ চাব, মজা পাব। গাইছ এটা ধুনীয়া বস্তু দেখাইছোঁ, চাওকচোন কিমান টকা ইনকাম কৰিলোঁ মই। এইটো চাওক, 1088 টকা 10টা অৰ্ডাৰত, ধৰি লওক 5 ঘণ্টাত। এতিয়া টাইম কিমান হ'ল, 5টা 9, 12টাৰ পৰা কাম কৰিছিল। 5 ঘণ্টাত 1088 টকা, মানে ক'ব গ'লে 1100 টকা। 5 ঘণ্টাত 1100 টকা ইনকাম হ'লে ৰাতি 4টা বজাক লাগি ভাবক কিমান হ'ব। মইতো টাৰ্গেট কৰি আছোঁ 3000 টকা। জাষ্ট 3000 টকা হ'লেই মই ৰুম পাম যায়। 3000 পাৰ কৰিবই চাম, নহ'লে 3000 কৰিব পাৰিলে মই ৰুম পাম, টেনশ্যন নাই। কিন্তু তেতিয়াক লাগি বল দিম আৰু 3000 নহওক লাগি। তাক অৰ্ডাৰ লাগছে ইয়াতে, এইখন ষ্ট্ৰীট যা অৰ্ডাৰটো যাওঁ লওঁ। মাল্টি অৰ্ডাৰ আছে, একেখন ৰেষ্টুৰেণ্টৰ পৰা 2টা অৰ্ডাৰ ল'ব লাগিব, 2 জেগাত দিব লাগিব। যাক এইটোত মই 180 টকামান পাম, এই 2টা অৰ্ডাৰত। ভাল পইচা বনব গাইছ। আজি ভিডিঅ'টো চাই থাকক, মজা হ'ব। কিমান মানে আজি বাৱাল আৰ্নিং হ'ব লাগে মোৰ হিচাপত, বাৱাল। দেখ আগৰ ভিডিঅ' এটা মই বনাইছিলোঁ মানে ইনষ্টাগ্ৰামত, আপোনাৰ 2955 টকা চুইগি মাৰি পেলাই। সেইটো ভিডিঅ' মানে 1.4 মিলিয়ন ভিউজ গেছি। আজি যদি সেই মানে ধৰি লওক 3000 ক্ৰছ কৰি বনাওঁ, মানুহে চক খাবই দেচোন। এটা খাটাং 3000 টকা ইনকাম হৈছে এনেকুৱা, কিন্তু ৰিয়েলিটিটো গম নাপায় না। এতিয়া মানে ধৰি লওক অফাৰ দিয়াৰ কাৰণে পইচাটো হৈছে। সেইটো অফাৰ নিদিলে পইচা নবনাই গাইছ চুইগিত। তাত থাকি জমেটোৱে ভাল, অফাৰ নিদিলে। চুইগিৰ অফাৰ থাকিলে ভাল আছে, বঢ়িয়া। দেখ অৰ্ডাৰটো লওঁ, দেৰি হ'ব। আৰু কিবা ইম্পৰ্টেণ্ট থাকিলে ভিডিঅ' বনাম। গাইছ অৰ্ডাৰ মাৰোতে মাৰোতে ৰাতি হ'ল, বৰষুণতো ভিজিলোঁ। চাওকচোন ৰাস্তা গোটেই ভিজিয়ে আছে, তামাম ভিজিছোঁ। ৰেইনকোটটো অনা নাই, আৰু একচুৱেলি মই ৰেইনকোট পিন্ধি ভালো নাপাওঁ, সেইকাৰণে। আৰু ভিডিঅ' বনাব টাইম পোৱা নাই গাইছ। বেক টু বেক অৰ্ডাৰ দিছে, 1 মিনিট ৰেষ্ট নাই। মই ইনকাম কিমান কৰিলোঁ বাৰু মই আপোনালোকক দেখাম, একদম ছাৰপ্ৰাইজ এটা, চক খাই যাব। টাইম কিমান হ'ল চাওকচোন, 11:33 হ'ল। মানে মই ভিডিঅ' বনাব টাইমে পোৱা নাই। এতিয়া যাওঁ, এই অৰ্ডাৰ দিব যায়ে আছোঁ, সেইকাৰণে উপায় নাই কাৰণে মানে গাড়ী চলাই থাকোঁতে ভিডিঅ' বনাইছোঁ। এনে মই নবনাওঁ, ৰখি পেলাই বনালোঁ হয়, কিন্তু উপায় নাই, টাইমে নিমিলে। এতিয়া যাই পেলাই আকৌ অৰ্ডাৰ দিম, আকৌ অৰ্ডাৰ লাগি যাব, সেনেকৈ ৰখি থাকিব নোৱাৰি না। ইয়াক ইনকামটো মই আপোনালোকক হিন্দীত 3000 পাব হৈছে আৰু এই 12টা নাবাজোতে গাইছ। আৰু কি লাগে, বাকী মই আজি ৰাতি পোহৰ কৰি দিম বুলি ভাবছোঁ মাৰি। দেখা যাক কিমানক লাগি মাৰিব পাৰোঁ, কিমানক লাগি অৰ্ডাৰ দে, যিমান দে সিমান মাৰিম। জোচ আছে না চলি, ডেকা চলা, যাই ইচ্ছাত।
ডেকা চলি চৰি ডেকা চলি জোচ আছে গোটেই টেনচনে নাই, যিমান অৰ্ডাৰ দিয়ে সিমান মাৰিম। নে কি কয়? ভাল লাগি আছে দেখোন, পইচা কামাব পাৰছো। জমেট'ৰ 3 দিনৰ ইনকাম যদি একেদিনে হয়, অলপ কষ্ট কৰোঁতেনো কি যায়। দেখ এইটো অৰ্ডাৰ দিলেও লৈ পেলাই আপোনালোকৰ লগত কথা পাতি আছো, টাইম উলাই পেলাই। অৰ্ডাৰ লাগি আছে, তথাপিও মানে ডিপজিট কৰিব আহিছোঁ। উপায় নাই, মানে কেছ কালেকশ্যন অলপ বেছি হৈ গৈছিল যে, সেইকাৰণে সেইটো কৰিবই লাগিব, উপায় নাই। 1500 টকা কেছ কালেকশ্যন, আৰু এখন 55 ডান। ডান, সেভিং একাউন্ট ডিপোজিট করবে দেখে দিছো, সবাই জানে হবে नहीं করবি না কি আর ब्लॉगिंग। इधर पैसा डाल दिया, एंटर हो जाएगा। ऑर्डर लग सिफर बेली এটা ডিপোজিট করে সেটা খাই যাম, সেফালে অর্ডার লো আমাকে ডেলিভার করি। এই জিন্দিগি আর এই 1500 টাকা কনফার্ম। এসিটি কিন্তু বড় হাওয়া দিছে তাই গাইস, মানবে লাগবে একদম কি ফ্রেশ হাওয়া দিছে। এই ভিজা গানা পুরো ঠান্ডা করে গেছে, মজা। এইটো এই না পয়সা নাকছ ব্যাংক ব্যালেন্স কিমান আছে? কেইটা আছে দি গাইস। এই মাত্র এটা অর্ডার ডেলিভার করলো, আকৌ অর্ডার লাগিয়ে গেছে। সেকশন লাঞ্চ বক্স মিলস এন্ড থালিস মাল্টি অর্ডার লাগছে। দেখো আরো এখন রেস্টুরেন্টের নাম না অর্ডার লাগছে, কিন্তু শো করা না, মানে এটি পিক আপ করার পিছত সেইটো শো করবো। এটা ইনকাম তো আপনার দেখে আছো। এই যে সেকশন বহরে গো টু হোম পেজ, এইটো সব 1966 28টা অর্ডার 11 ঘন্টা 33 মিনিট লগ ইন। আমার ইমান টাইম মানে মই লগ ইন আছো। গতিকে কেনে ভাবা লাৰ্ণিং আছে না। আজি লুটিল, কালি পৰা আৰু এইটো ইনচেণ্টিভটো নেদে, মানে পাৰ অৰ্ডাৰত যিটো ইনচেণ্টিভ দি আছে সেইটো বৰ্তমান 75 টকা দি আছে পাৰ অৰ্ডাৰ এক্সট্ৰা। সেইকাৰণে পইচাটো বঞ্চি, বাকী কালিৰ পৰা আৰু নাপাওঁ। গতিকে যিমানখিনি পাওঁ সেইখিনি লুটি লওঁ আৰু নেকি। দিয়াক লাগি মাৰি থাকিম, ৰাতিপুৱা অৰ্কত দিম লগা হ'লে। জোচ আছে তো চলিৰ গাইছ। 13 কিলোমিটাৰ ড্ৰপ দিছি। এতিয়া কাহিনী পাৰা হৈ পেলাই গণেশগুৰিৰ পৰা কাহিনী পাৰা হৈ পেলাই দক্ষিণ গাঁও হৈ গড়চুক যাব লাগে। কি কৰবি আৰু এই ৰাতি কেইটা বাজিল চাওকচোন একবাৰ গাড়ীখনত। 1:10 হৈছে, এতিয়া গড়চুক পঠাইছে। অলপ ভয়ো লাগে হ'লেও ভাই মোৰ মানুহ ক'ৰ ভিতৰত পঠাইছে চাব নেকি? 1 ছেকেণ্ড দেখাই আছো। এই ভাল গাড়ী এই নাচাই গা জাগা চাপছো। অলপমান মেইন ৰোডতে পঠালে ভাল লাগে। মেইন ৰোডৰ পৰা আৰু ক'ৰবাত 2-3 কিলোমিটাৰ ভিতৰত সোমাব লাগিব, এতিয়া ভয় লাগে। অলপমান জাগা গিলে চিনি নাপাওঁ না গড়চুকুৰ সিটো চাইডে। কিন্তু এইখিনি জাগা গিলে গম পাওঁ কোনটো ভাল কোনটো বেয়া। সিটো চাইডৰ আইডিয়া নাই, দেখা যাক। এই বাৰু মোৰ বেকআপত আছে ফোন লাগি, আৰু লোকেশ্যন চাই আছে আমাৰ ডাঙৰীয়াই। মোৰ মানে মেপৰ লোকেশ্যনখন অল টাইম মোৰ কাৰণে শ্বেয়াৰ কৰি থোৱা আছে, যেতিয়া তেতিয়া চাই থাকিব পাৰে। গতিকে টেনশ্যন বাৰু নাই ল'ব লগা। হ'লেও অলপমান ঠাণ্ডা লাগছে, এতিয়া ভয় লাগিছে। দেখ অৰ্ডাৰটো ডেলিভাৰ কৰোঁ, লৈছোঁ যিহেতু দায়িত্ব। চুইগিত আৰু এইটো বেয়া যে অৰ্ডাৰ কেনচেল কৰিব নোৱাৰি গাইছ। দেখ এই গৈ আছোঁ, আই এম গোয়িং গাইছ। অৰ্ডাৰ দি পেলাই ঘৰৰ ফালে যাই আছোঁ, মানে ৰুমৰ ফালে। যদি আৰু লম্বা অৰ্ডাৰ লগোৱে না আৰু দহত নাই আৰু হৈছে বহুত গেলো। বাপৰে এটা অৰ্ডাৰ লগা নাই গাইছ। এই নাচাগে আৰু 9.6 কিলোমিটাৰ যাব বাকী আছে মোৰ গণেশগুৰি জনক লাগি। ইমান দূৰ আৰু এনে যাই পেলাই টাইম হ'ব বৰবাদ কৰিব পাৰি না। তাতে আকৌ ৰাতি নাপায়গে টাইম। গোটেই 40 হ'ল। এতিয়া লাহেকে ৰাতি পোহৰে হ'ব। এতিয়া যদি এই লম্বা অৰ্ডাৰ পেলোৱে টাইম হ'ব, এনে নাযায়। তথাপি ৰুমত যাই ঘুমাই থকাই ভাল। দেখ যাই লওঁ, যদি 7টা অৰ্ডাৰ দিয়ে মাৰিম, যদি লম্বা দিয়ে নামাৰো। আৰু লম্বা অৰ্ডাৰ মাৰিব ইচ্ছা নাই গাইছ। হ'ল বল লাগি গৈছে আৰু এনে যাই আছো গাইছ। একলা অলপমান চিন্তাও লাগছে। লগৰকেইটা মানে আজি ডিউটি মাৰা নাই, সেইকাৰণে মোৰ অলপ চিন্তা হৈ আছে। মানে অলপমান বেয়াও লাগি আছে, ভালো লাগি আছে। ভাল লগা নাই, বেয়া লাগি আছে, মানে দুখ লাগি আছে, অলপ ভয়ো লাগি আছে। এতিয়া লগৰ দিয়া নাই, আগে পিছে মাৰো না, সেইকাৰণে সাহসটো থাকে। এতিয়া একলাই মাৰাই মানে গোটা ঘুমাই আছে না, সেইকাৰণে অলপ ভয়ো লাগি আছে ৰাতি মাৰিবা।
দেখ এইটো চাগে আৰু নামাৰো চাগে, এইটোৱে চাগে লাষ্ট অৰ্ডাৰ হ'ব আৰু এইটো দি থৈ আহিলো আৰু নামাৰো চাগে। চাওঁ যদি লম্বা অৰ্ডাৰ লাগেতো নামাৰোৱেই, কাটা লাগিলে মাৰিম ৰাতিপুৱা 5:30 লাগি। দেখ দেখা যাব, নেক্সট অৰ্ডাৰ লাগিলে আপোনালোক দেখাই আছো ক'ত যাওঁ কি কৰোঁ। এইয়া ৰাস্তা নেশ্যনেল হাইৱে 37, এই লখৰাৰ ৰোডটো ডাইৰেক্ট শ্বিলং যাব পাৰে যি জালুকবাৰী পে সেইটো ৰোড। দেখ যাই লওক, ৰাস্তাৰ এনেকৈ ভিডিঅ' বনাব ভাল নালাগে গাইছ। সেই লাম্বা অৰ্ডাৰটো মাৰি অহাৰ পিছতে এটা অৰ্ডাৰ লাগছিল এইখন ৰেষ্টুৰেণ্টত, ইয়াৰকা আড্ডা বুলি। এইখন ইয়াৰকা আড্ডা চাল্লা ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰে দিয়া নাই এতিয়ালৈকে। চাওকচোন কিমান মিনিট হ'ল, এইটো চাওক 27 মিনিট ৰখিলোঁ। 27 মিনিট মানে ক'ব গেলি আৰু 3-4 মিনিট আগতে মই আহি পাইছিলোঁ, তাৰপিছত 27 মিনিট ৰখিলোঁ, অৰ্থাৎ আধা ঘণ্টা। এনেকৈ হ'লে হ'ব নাই আৰু ৰাতি দেই, ৰাতি চালা মই ভাবছিলোঁ অলপ পইচা বনাম। হ'ব এনেকৈ হ'লে। কিমান পইচা হৈছে দেখাই আছোঁ আপোনালোকক, চাওকচোন ৰ'ব 1 ছেকেণ্ড। পইচাই বনা নাই গাইছ, এই ইণ্টাৰনেট কানেকশ্যনে নাই বোলে। এইফালে 5G লাগি আছে, 5G এই চালা কি হয় আই, বাৰ ইণ্টাৰনেট কানেকশ্যন নাই বুলি দেখাইছে যি। বাদ দিয়ক গাইছ, ইনকামটো বাৰু মই পিছত কেতিয়াবা দেখাম, পিছত কেতিয়াবা মানে ৰাতিপুৱাকে দেখাম একেবাৰে ডিউটি শেষ কৰি উঠি। বাকী এনেকৈ হ'লে কাম কৰিব ইচ্ছা নাযায় চাগে, মোৰ এইটো লাষ্ট অৰ্ডাৰে হ'ব। মন নাযায় গাইছ, ঘুমাই থাকিম তাত থাকি ৰুমত যায়, এনেকৈ ৰখি থাকিব নোৱাৰিম। মোৰ কামত দুনিয়াৰ মই ইফালে বখলাই দিছে, তাতে আকৌ এইটো হাত খাটা চলা না, হাত খাটা চলা তাৰো সুযোগ পাইছি, তাৰো সহায় কাম আহিছে। এক ৰাতিপুৱাক লাগি ৰখি পেলাই আপোনালোকক দেখাই আছোঁ কিমান আৰ্নিং হয় আজি। মই প্ৰায় কিমান ঘণ্টা, 17 ঘণ্টামান ডিউটি মাৰা হ'ব চাগে। চাওঁ কিমান হয়। 38 মিনিট ৱেইট কৰাৰ পিছত অৰ্ডাৰটো পাবলৈ সক্ষম হৈছোঁ গাইছ। বাকী কিবা হওক নহওক, আজিৰ পৰা আৰু চুইগি নামাৰো। কাষ্টমাৰৰ লোকেশ্যন আহি পাইছে, এইটো কাষ্টমাৰৰ ঘৰ। এতিয়া কাষ্টমাৰ বোলে পল্টন বজাৰত মানে খাবা গেছি, 2 ঘণ্টা হ'ল অৰ্ডাৰ কৰা, খানা আহি পোৱা নাই। এতিয়া মই কি কৰিম কওকচোন। ৰেষ্টুৰেণ্টত বোলে ফোন কৰিছি, ৰেষ্টুৰেণ্টৰ মানুহে কৈছে কি বোলে ডেলিভাৰী ৰাইডাৰ আহি পোৱা নাই। মই ৰেষ্টুৰেণ্টত বহি বহি ভিডিঅ' বনাই আছোঁ। সেহেঁতে বোলে সেনেকৈ কৈছে। এতিয়া কাষ্টমাৰে সঁচাই কৈছে নে মিছাই কৈছে ক'ব নোৱাৰোঁ। পল্টন বজাৰৰ পৰা আহি আছোঁ বুলি কৈছে, কিমান দেৰি লাগে চাওঁ। আৰু গাইছ কিবাকে মৰাৰ পৰা বাচিছোঁ বুলি ক'ব লাগিব। এইমাত্ৰ এখন ট্ৰাকে এনেকুৱাকৈ ধৰিছে পিছফালৰ পৰা, মানে লাইট চাইট জ্বলোৱা নাই, হেডলাইট জ্বলোৱা নাই, পাঞ্জাৱ বডি এই ASCB ৰোডটোত এনেকুৱা পিক আপ। মই পিছফালে এই গাড়ীত ঠেকচাৰ মাতোতে গম পাইছোঁ মোৰ পিছফালে যে গাড়ী আছে খুন্দাব মোক, এই মূৰামূৰিত বাচিছোঁ। তাৰপৰা পলাই ফেলে কিবাকে আহি পাইছোঁ কাষ্টমাৰ লোকেশ্যন। এতিয়া কাষ্টমাৰৰ সেইটো নাটক হৈছে আৰু হ'ল, আৰু চুইগি মাৰিব নৰা। বিশেষকৈতো ৰাতি নৰাই, দিনত বাৰু ভাবিব পাৰি, কিন্তু ৰাতি নামাৰোঁ আৰু চুইগি। এইটো মোৰ লাষ্ট অৰ্ডাৰ। মই বঢ়িয়াকৈ হয়তো পল্টন বজাৰ হৈ পেলাই ঘূৰি পেলাই যাম, বা ইপিনি হয় উল্লুবাৰী হয়, কিন্তু আৰু ASCB ৰোডত নোসোমোৱাই মই। চাল্লাহ জম দেখা পাই গৈছিলোঁ এইমাত্ৰ, কিবাকৈ জীৱনটো ধুপধুপে আছিল। কি এক্সেলেৰেশ্যন দিছোঁ ভগৱান জানে। সেই তেৰাবাৰ ৰাস্তাত মোৰ গাড়ী আছি পাইছি, ট্ৰাক মোৰ পিছে পিছে। ভাবক কেনে মাৰাৰ মুডত, কি খাই পেলাই গাড়ী চলাই ক'ব নোৱাৰোঁ, নে কিবা ঠাণ্ডাই আছিল নে একদম ফাল্টু কাম কৰিছে এইটো। তাক এইটো অৰ্ডাৰ ডেলিভাৰ কৰি পেলাই ৰুমত যাওঁ আৰু হৈছে। বহুত কামলো আৰু নালকে পইচা বাপৰে। অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ। দিয়ক আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ৰ'ব 1 ছেকেণ্ড, মই আপোনালোকক ইনকামটো একেলগে দেখাই দিওঁ। এইটো আজিৰ ইনকাম 3316 টকা, 32টা অৰ্ডাৰ, লগ ইন আৱাৰ 11:30 ঘণ্টা দেখাইছি, কিন্তু ধৰি লওক 13.5 ঘণ্টামান কিজানি মই লগ ইন আছোঁ, 13-13.5 ঘণ্টা। আৰু বাইকখন কিমান চলিছে দেখাই আছোঁ, ৰ'ব 1 ছেকেণ্ড। বাইকত তেল কিমান গৈছে সেইটো দেখাব লাগিব না। এইটো 199 কিলোমিটাৰ গাড়ী চলিছে। 1 ছেকেণ্ড। আৰু 2.8 লিটাৰ তেল খাইছে, মানে এইটো ট্ৰিপে কনজাপশ্যন, মানে ফিউল কনজাপশ্যন 2.8 লিটাৰ। মাইলেজ হৈছে 71.3। গতিকে এইখিনিয়ে 2.8 হ'লে কিমান হ'ব, 280 টকাত তেল খাইছি। 280 নহয় বাৰু, গোটাগুটি 300 ধৰছোঁ। 300ৰ পৰা 333, কিন্তু 3316 টকাৰ পৰা 300 মাইনাছ কৰি দিয়া। আজিৰ প্ৰফিট বুলি ক'ব লাগিলে 3000 টকা এটা হৈছে। দেখ
ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব। বাই বাই, গুড নাইট। মই এতিয়া ৰুমৰ ফালে যাওঁ। ভয় লাগছি গাইছে আৰু নৰা, মোৰ সাহস নাই আৰু। এনেই ভয় লাগিছে, লগৰকেইটা নাই তাতে আৰু এনেকুৱা ঘটনা হ'লে চালা জম দেখা পাইছোঁ। বিদ্যা মই কথাটো এক্সপ্ৰেছ কৰিব পৰা নাই, কিন্তু বিৰাট বেয়া ঘটনা ঘটছি। মানে এনেকুৱাকৈ পলাইছোঁ ভগৱান জানে। সেনেকুৱা মানে জমদূতৰ ট্ৰাকে চিনেমাত যি থাকে মাৰবেক লাগি খেদা ট্ৰাক গিলা, এই সেনেকুৱা ফিলিং পাইছোঁ মই একদম ছেম টু ছেম। কৰি এতিয়া আৰু সাহস নাই ভিডিঅ' বনাবা। ৰুমত যাওঁ কিবাকে যাই পেলাই আৰু গেট খুলিব দিওঁ ভিনদেউক ফোন কৰি, তাৰপিছত আৰু ঘুমাই থাকোঁ। হৈছে আৰু বহুত কাম হ'লোঁ। সেইফালে ভিডিঅ' এডিট কৰি পেলাই আপলোড কৰি শুই থাকিম। এতিয়া বাই বাই, গুড নাইট।